ৰাজ্যত পুনৰ সংঘটিত হল সাংবাদিকক আক্ৰমণৰ ঘটনা। সংবিধানৰ চতুৰ্থ স্তম্ভৰ সংবাদদাতাসকলৰ পূৰ্বৰ চৰকাৰেও সুৰক্ষা দিয়াত ব্যৰ্থ আছিল। এতিয়াও মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ চৰকাৰেও ব্যৰ্থ হোৱাত দেখা গৈছে। হয়, SI News 24 সমূহ দৰ্শকক দিবলৈ বিচাৰিছো এই চাঞ্চল্যকৰ ঘটনাৰ সম্পূৰ্ণ বিৱৰণ। ধিঙৰ হালকাটিত দুজনকৈ সাংবাদিকক আক্ৰমণ কৰা ঘটনাক লৈ আজি ধিং প্ৰেছ ক্লাবে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। ধিং প্ৰেছ ক্লাবৰ কাৰ্যালয়ত সদস্যসকলে কলা বেজ পৰিধান কৰি সাংবাদিক আক্ৰমণৰ ঘটনাৰ লগত জড়িত ব্যক্তিক অতি শীঘ্ৰে আটক কৰি উপযুক্ত শাস্তি বিহাৰ দাবী তোলাৰ লগতে সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী কৰে। উল্লেখ্য যে যোৱা 11 জুলাইত ধিঙৰ হালকাটিত নগাঁও আৰক্ষীৰ এনকাউণ্টাৰত জয়নাল আবেদিন নামৰ এজন দুৰ্ধৰ্ষ ডকাইত নিহত হৈছিল। একাংশই জয়নাল আবেদিন নিৰপৰাধী লোক বুলি দাবী কৰি যোৱাকালি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা বাতৰি সংগ্ৰহৰ বাবে ধিঙৰ দুই সাংবাদিকক ক্ৰমে ইছামুদ্দিন আহমেদ আৰু দীপজ্যোতি কাকতিক জয়নাল আবেদিনৰ আত্মীয় ECRPF আৰু আৰক্ষীৰ সন্মুখতে খেদি খেদি প্ৰহাৰ কৰিছিল। এই ঘটনাৰ প্ৰতিবাদতে আজি ধিঙৰ সংবাদকৰ্মীসকলে কলা বেজ পৰিধান কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। যোৱা 11 তাৰিখে 11 জুলাইত পৰৱৰ্তী নিশা নগাঁও জিলা আৰক্ষী প্ৰশাসনৰ ধিং আৰক্ষী প্ৰশাসনৰ যুটীয়া উদ্যোগত ধিঙৰ শালকাটি গাঁৱত এগৰাকী দুৰ্ধৰ্ষ অপৰাধী হিচাপে পৰিচিত জয়নাল আবেদিন নামৰ এগৰাকী ব্যক্তিক কৰায়ত্ব কৰিবলৈ যোৱাৰ মুহূৰ্তত সেই সময়ত দুই পক্ষৰ গুলীয়াগুলীৰ অৱস্থাত সেই দুৰ্ধৰ্ষ অপৰাধী জয়নাল আবেদিন ব্যক্তিগৰাকীৰ মৃত্যু হৈছিল। আৰু তাৰে প্ৰতিবাদত যোৱাকালি একাংশ ব্যক্তিয়ে আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এটা সংগঠন নামৰ এটা সংগঠনে যি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল আৰু সেই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা যি বাতৰি সেই বাতৰি সংগ্ৰহ কৰিবলৈ আমাৰ ধিঙৰ পৰা ধিং প্ৰেছ ক্লাবৰ দুগৰাকীক সংবাদদাতা তাত উপস্থিত হৈছিল আৰু সেই সংবাদদাতা কৰ্মী দুগৰাকীক তেখেতসকলে সেই প্ৰতিবাদকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰা একাংশ দুষ্কৃতিকাৰীয়ে লগতে জয়নাল আবেদিনৰ আত্মীয় দুগৰাকীমান ব্যক্তিয়ে আমাৰ সংবাদদাতা কৰ্মীৰ ওপৰত আক্ৰমণ চলাইছিল, শাৰীৰিকভাৱে আক্ৰমণ চলাইছিল। তেওঁলোকে লৈ যোৱা যান বাহন ভাঙি চুৰমাৰ কৰিছিল। এই বিষয়ে সঁচাকৈ সমগ্ৰ ধিং অঞ্চলত যোৱাকালি এটা চাঞ্চল্য সৃষ্টি কৰিছে। আমিও সঁচাকৈ চিন্তিত হৈ পৰিছোঁ। আমি আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ। ইতিমধ্যে আমাৰ সংবাদদাতা কৰ্মী দুগৰাকীয়ে ইতিমধ্যে সেই দোষী ব্যক্তি কৰায়ত্ব কৰিবৰ কাৰণে ধিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বুলি আমি গম পাইছোঁ। গতিকে আমি আৰক্ষী প্ৰশাসনক দাবী জনাব বিচাৰিছে শীঘ্ৰে যোৱাকালি আমাৰ সংবাদকৰ্মীৰ ওপৰত কৰা আক্ৰমণৰ ব্যক্তিসকলক চিনাক্ত কৰি শীঘ্ৰে উচিত শাস্তি প্ৰদান কৰিব লাগে। লগতে অনাগত দিনত এনেধৰণৰ যাতে সংবাদকৰ্মীৰ ওপৰত যাতে কোনোধৰণৰ হাৰাশাস্তি তথা শাৰীৰিকভাৱে অপদস্থ কৰিব নোৱাৰে তেনেধৰণৰ এটা পদক্ষেপ ল'বৰ কাৰণে আমি ধিং প্ৰেছ ক্লাবৰ তৰফৰ পৰা লগতে নগাঁও জিলা অসম ৰাজ্যিক সাংবাদিক সন্থা নগাঁও জিলা সমিতিৰ তৰফৰ পৰা আমি আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ। অপৰাধীক শাস্তি দিয়াৰ বিৰুদ্ধে বিপৰীতে তেওঁলোকে সেই অপৰাধীক বচাবলৈ যাবলৈ তেওঁলোকে মানে যি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে কিন্তু অপৰাধী পক্ষত তেওঁলোকে মানে স্থিতি গ্ৰহণ কৰিছে আৰু তাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক তেওঁলোকে প্ৰহাৰ কৰিছে। গতিকে এইটো এটা কিমান এটা পৰিতাপৰ বিষয় ৰাইজে তাতেই মানে অনুধাৱন কৰিব পাৰিছে আৰু আমি তাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়াসকলৰ উদ্যোগত আৰু জয়নাল আবেদিনৰ যি আত্মীয় আছে আত্মীয়সকল আৰু এক দুষ্ট চক্ৰ গুণ্ডাৰ সহযোগত যোৱাকালি বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকসকলক তেওঁলোকে প্ৰহাৰ কৰে আৰু এই প্ৰহাৰ কাৰ্যক আমি ধিং প্ৰেছ ক্লাবে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আৰু লগতে আমি নগাঁও জিলাৰ উপায়ুক্ত তথা আমাৰ আৰক্ষী অধীক্ষক দুয়োগৰাকীলৈ আমি ধিং প্ৰেছ ক্লাবৰ তৰফৰ পৰা আহ্বান জনাইছোঁ অতি শীঘ্ৰে সেই অপৰাধী সেই কুখ্যাত যিকেইজন অপৰাধীয়ে দুষ্কৃতিকাৰীয়ে আমাৰ সাংবাদিকক প্ৰহাৰ কৰিলে তেখেতসকলক গ্ৰেপ্তাৰ কৰি এক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবৰ বাবে ধিং প্ৰেছ ক্লাবৰ পৰা পুনৰবাৰ তেখেতসকললৈ আমি আহ্বান জনাইছোঁ। প্ৰশাসনক
দাবী জনাইছোঁ যাতে অতি শীঘ্ৰে শেষ কৰাত দোষীসকলক যিসকল দুষ্কৃতিকাৰীয়ে আমাৰ সাংবাদিকক প্ৰহাৰ কৰিছে তেওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ আমি দাবী জনাইছোঁ। ধিঙৰ পৰা আৰিফুল্লাহ মুজাদ্দিৰ ৰিপৰ্ট SI News 24।